পৰি তুমি ৰেডি হোৱাই নাই দেখোন। দেউতা আমি কলৈ যাম ন? আমি তোমাৰ ডাঙৰ বৰ্তা ঘৰলৈ যাম। ডাঙৰ যে সেই বৰ্তাজন তালৈ? পৰি তালৈ যাম। দেউতা মই নাযাওঁ দেই, তোমালোকেই যোৱা। কিয় নোযোৱা আকৌ? সিহঁতে ইমান দুখীয়া মানুহ, থাকিবলৈ দেখোন ভালকৈ ঘৰ এটাই নাই। তাত আমি কেনেকৈ থাকিম? পৰি তেনেকৈ ক'বলৈ পায়নে? বৰ্তাই তোমাক বহুত মৰম কৰে। এতিয়া বৰ্তাই আমাক মাতিছে, তোমাক এবাৰ তালৈ লৈ যাবলৈ দিছে। তোমালোকেও যে আৰু মানুহে চহৰলৈ ফুৰিব যায়, তোমালোকে আকৌ গাঁৱলৈহে যোৱা। মনে মনে থাকা। ওলাই আহাগৈ, মই কাপোৰ উলিয়াই থৈ আহিছোঁ, পটককৈ কাপোৰ পিন্ধি আহা। হ'ব দিয়া। বিকাশ শুনিছানে তাইৰ কথা? তেনেকৈ ঘপককৈ দুখীয়া বুলি কৈ দিছে। তালৈ গৈ যদি তাক নক'বলগীয়া কিবা কথা কৈ দিয়ে, বৰ ডাঙৰ কথা হ'ব দেখোন। হয় দিয়া, তাইক ভালদৰে বুজাব লাগিব। দেউতা ব'লা, মোৰ হ'ল। আহা আহা। ভাইটি তহঁতে পালিহি? বাটত আহোঁতে কিবা অসুবিধা হৈছিল নেকি? নাই দাদা, একো অসুবিধা হোৱা নাই। তোমালোকৰ ঘৰত দেখোন দুটাই ৰুম। আমাক যে মাতিলা, এতিয়া আমি ক'ত থাকিম? পৰি নাপায় নহয়, কি কথা কৈছা তুমি এইবোৰ? একো নহয় দে, তাই যিটো দেখিছে সেইটোহে কৈছে। পৰি তুমি চিন্তা কৰিব নালাগে, তোমালোকে ইয়াতে থাকিবা। ৰাতি আমি এই ওচৰৰ মানুহ ঘৰতে থাকিম। বৰ্ণালী যোৱা, হাত মুখকেইটা ধুই লোৱাগৈ। মাইনা তুমিও যোৱা, হাত মুখকেইটা ধুই লোৱা, তাৰপিছত মই ভাত বাঢ়োঁ। তোমালোকৰ দেখোন বেছি নে নাই, মই কৈ হাত মুখ ধুম। মাইনা আমাৰ কুঁৱা আছে নহয়, কুঁৱাৰ পৰাই পানী বোৱাই ধুব লাগিব। যোৱা তোমালোকে হাত মুখ ধুই আহা, বৰমাই তোমালোকৰ বাবে ভাত বাঢ়কগৈ। কুঁৱাৰ পৰা পানী? আমিতো কোনোদিনাখনে কুঁৱাৰ পৰা পানী তুলি পোৱাই নাই, কেনেকৈ তুলিম আকৌ? মাইনা শিকাই দিলে পাৰিবা নহয়, ঢেৰ কথা কৈ থাকা দেই তুমি। একো নহয় দিয়া বিকাশ, তাই সৰু ছোৱালী, যি দেখিছে তাকেই কৈছে। বৌ যাওক, আপোনালোকে ভাত বাঢ়কগৈ, আমি ভৰি হাতকেইটা ধুই আহোঁ। বাহ, আজি বহুত দিনৰ মূৰত এসাঁজ তৃপ্তিৰে খাম। কি কথা কৈছা? তুমি কি ঘৰত ভালদৰে খোৱা বোৱা কৰিবলৈ পোৱাই নাই নেকি? নহয়, মই সেইটো কথা কোৱা নাই। কি কথা কৈছা নহ'লে? আমি সদায় ঘৰত গেছত বনোৱা ভাত তৰকাৰী খাওঁ। ইয়াত এতিয়া বৌয়ে চৌকাত বনাইছে, তাতে আমি কিনা চাউল খাওঁ। এয়া ঘৰুৱা চাউল। আৰু এয়া মাছ যে দেখিছা, মাছ একেবাৰে বিলৰ মাছ। তুমি খাই চোৱাচোন, খালেই গম পাবা নহয়। ঠিক আছে নহ'লে, খাই চাওঁ ৰ'বা বৌৰ হাতৰ ভাত তৰকাৰী কেনেকুৱা হৈছে। খোৱা, কিবা লাগিলে ক'বা। পৰি কি চাই আছা, নোখোৱা কিয়? মা মই ভাবিছোঁ আলহী হৈ বৰ্তা বৰমা ঘৰলৈ আহিছোঁ। প্ৰথম দিনাখন মাংসয়েদি ভাত দিব বুলি ভাবিছিলোঁ, এতিয়া এইবোৰ মাছ দিছে। মাছবোৰ কেনেকৈ খাওঁ বাৰু? মা আমাৰ ঘৰত আলহী গ'লে দেখোন তুমি মাছেদি ভাতেই নিদিয়া, মাংসহে দিয়া। পৰি তোমাক আৰু কিমান শিকাম, এতিয়াই ক্ষমা খোজা বৰমাৰ ওচৰত। বেয়া পাই নহয় মানুহক তেনেকৈ কথা ক'লে? নাই তাইতো ঠিকেই কৈছে। মাজনী তোমাক ৰাতিলৈ মাংস আনি খুৱাম দিয়া। তাৰমানে বৰ্তাই আজি কাম কৰা পইচা নাপালে, সেইকাৰণে মাছকে আনিলে। তোমালোকে কেইদিনমান থাকিবা নহয়, তোমাৰ যি খাবলৈ মন যায় তাকেই আনি দিম দিয়া। আজি মাছকে খোৱা, মই কাঁইট বাছি দিম নেকি? নেলাগে। পৰি এতিয়া ঢেৰ কথা ক'বলৈ বাদ দিয়া, আগে খাই লোৱা। খাই চোৱাচোন, এয়া বিলৰ মাছ, খাবলৈ বৰ ভাল লাগে। দেখিছা মাইনা, গাঁৱৰ পৰিৱেশবোৰ কিমান ভাল। সঁচাকে দেই, ইয়াত থাকি উশাহটো ল'বলৈ বৰ ভাল পাইছোঁ। গুৱাহাটীখনত যে উশাহে ল'বলৈ মন নাযায়, ইমান প্ৰদূষণ। দেউতা মই কিন্তু গুৱাহাটীতহে ভাল পাওঁ। ইয়াত দেখিছানে, গাড়ী মটৰ একো এখনে দেখা নাপাওঁ। যলৈকে যাওঁ তলৈকে খোজকাঢ়ি কাঢ়িয়ে যাব লাগে। আমাৰ যে গুৱাহাটীত খোজে কাঢ়িব নালাগে, গাড়ীতে ঘূৰি ফুৰিব পাৰি। সেইকাৰণেতো গুৱাহাটীত প্ৰদূষণ বেছি। ইয়াত চোৱাচোন, বতাহটো কিমান ঠাণ্ডা ঠাণ্ডা। গুৱাহাটীত যে ওলাবই নোৱাৰি, কেনেকুৱা গৰম লাগে। চব সময়তে AC লৈ থাকিব লাগে। সঁচাকে দেই, গাঁৱত এজোপা গছৰ তলত বহি থাকিলেও হয়। ব'লা যাওঁগৈ, সন্ধিয়াই লাগিল দেখোন। ঘূৰি ফুৰোতে গমেই নাপালোঁ কিমান সময় হ'ল। ব'লা যাওঁ, বৌহঁতে ৰৈ আছে চাগে আমালৈ। পৰি এতিয়া শুই থাকা, ৰাতি হ'ল নহয়। বৰমা ইমান সোনকালে শুম নে? 9টা বাজিছেহে দেখোন। আচলতে এতিয়া নুশুইনো কি কৰিম, ভাত খালোঁ যেতিয়া, কৰিবলৈতো একো নাই। টাইম পাছ কৰি থাকিবলৈ টিভি এটাও নাই। পৰি গোটেই দিনটো ঘূৰি ফুৰি তোমাৰ ভাগৰ লগা নাইনে? এতিয়া যে ইমান কথা কৈ আছা, শুই থাকা মনে মনে। বৌ আপুনিও শুৱগৈ যাওক, আমি শুই থাকোঁ। মোৰ দিনটো ঘূৰি ফুৰা খুব ভাগৰ লাগিছে। দিয়া ভাগৰ লাগিছে যেতিয়া শুই থাকা, ময়ো শুওঁগৈ। কিবা অসুবিধা হ'লে মাত দিবা ৰাতি। হ'ব বৌ, কিবা অসুবিধা হ'লে মাতিম বাৰু। পৰি তোমাক কিমান শিকাইছোঁ, ডাঙৰ মানুহৰ মুখে মুখে যি টি কথা নক'বা বুলি। তুমি এতিয়া সৰু হৈ থকা নাই নহয়, কথাবোৰ বুজি পোৱা হৈছা। এনেকৈ যি টি কথা কৈ থাকিলে বৰ্তা বৰমাই বেয়া নাপাব নেকি? মা এতিয়া কি এইখন বিচনাতে শুব লাগিব নেকি? এইখন বিচনাতে আমি দুইজনী শুম। দেউতা ক'ত শুব মা? দেউতাই বৰ্তাৰ লগত ওচৰৰ মানুহ ঘৰতে শুব। মা এইখন বিচনা দেখোন তেনেই সৰু, আমি দুইজনী কেনেকৈ শুম? তেনেকৈয়ে শুব লাগিব। বৰমা আৰু বৰ্তা নুশুৱে জানো? এতিয়া কথা বন্ধ কৰা আৰু মনে মনে শুই যোৱা। বৰমা মই গাঁৱত থাকি একেবাৰে গাঁৱৰ ছোৱালীৰ দৰে হৈছোঁ। কুঁৱাৰ পৰা পানী তুলিব পাৰিছোঁ, গাঁৱৰ মানুহৰ কথাৰ লগত কথা মিলাই ক'বলৈ পৰা হৈছোঁ, আৰু যাতে তাতে যি টি ব্যৱহাৰো নকৰা হৈছোঁ ন বৰমা? আকৌ লাহে লাহে চব শিকিবা। আগতে তুমি অকলশৰে থাকা যে টাউনত, সেইকাৰণে বুজি নোপোৱা আকৌ কথাবোৰ।
বৰমা আজি কিন্তু ৰাতি মই আঠুৱা তৰি শুম কালি ৰাতি ইমান মহে কামুৰিলে হ'ব দিয়া মই বাৰু আজি তোমাক আঠুৱা তৰি দিম পৰি ভিতৰলৈ আহাচোন বৰ্তা এজন আহিছে তোমাক লগ পাবলৈ আকৌ বা কোন বৰ্তা আহিল মোক লগ পাবলৈ গৈছো মা বৰমা ৰবাচোন দেই মই আহি আছো ব'লা ময়ো গৈছো ব'লা বিকাশ তোমালোকে অহা বুলি শুনিছো কিন্তু মইহে খবৰ কৰিবলৈ এপাকো আহিব পৰা নাই ব'লা নহ'লে আজি গোটেইকেইটা আমাৰ ঘৰলৈ ব'লা আজি নাযাওঁ দিয়ক বেলেগ এদিন যাম কেইদিনমান থাকিম নহয় ইয়াত মা কিয় মাতি আছিলা অ' পৰি ডাঙৰ হৈ গ'লা দেখোন তোমাৰ মুখখন কিয় শুকাই গৈছে পৰি কি ক'ম আৰু এই সৰু ঘৰটোত মই উশাহ ল'বলৈ নোৱাৰা হৈছো গাঁৱত থাকি থাকি একেবাৰে গাঁৱৰ ৰং লাগি গৈছে মোৰ গাত মনে বিচৰা ধৰণে একো এটা বস্তু ভালদৰে খাবলৈ নাপাওঁ গাল মুখ শুকাই নগৈ কি হ'ব পৰি ডাঙৰ মানুহৰ লগত তেনেকৈ কথা পাতিব পায়নে বিকাশ তাইৰ গাতনো কি ভুল তাইতো সঁচাটোৱে কৈছে পৰি ব'লা নহ'লে আমাৰ ঘৰতে কেইদিনমান থাকি আহিবা আমাৰ ঘৰটো এই ঘৰটোতকৈ বহুত ডাঙৰ আৰু আমাৰ ঘৰত তোমাৰ দৰে পৰি এজনীও আছে দুয়োজনীয়ে খেলি থাকিব পাৰিবা আৰু যি মন যায় তাকেই খাবলৈ পাবা তাই যাব নালাগে নেকি একো নহয় মা মই যাম তোমালোকে ইয়াতে থকা মই বৰ্তাৰ লগত যাম তাই বিচাৰিছে যেতিয়া যাওক দিয়া কিনো হ'ব আমাৰ ঘৰত তাই থাকিবলৈ ভাল পাব পৰি যোৱা নহ'লে তোমাৰ কাপোৰকেইটা বান্ধি লোৱাগৈ তহঁত দুটাও আহিবি দেই আমাৰ ঘৰলৈ হ'ব দিয়ক যাম বাৰু ব'লক বৰ্তা মোৰ হ'লে অঁ ব'লা ব'লা মোনাটো মোক দিয়া ব'লা এতিয়া বিকাশ এই ছোৱালীজনীৰ লগত নোৱাৰিছো আৰু কেনেকৈ ঘপককৈ গুচি গ'লগৈ দেখিছানে তুমি তাই কাইলৈ লৈ আহিবাগৈ তাই ইয়াত থাকি অশান্তি পাইছে সেইকাৰণে ময়ো ভাবিলোঁ এপাক যাওক দিয়া মনটো ভাল লাগে যদি লাগক তেনেহ'লে কাম এটা কৰোঁ আমি আৰু ইয়াত বেছি দিন নাথাকোঁ গুৱাহাটীলৈ যাওঁগৈ ব'লা এনেও আলহী ঘৰত ইমান দিন থাকিলে ভাল নেদেখি অঁ কথাটো ময়ো ভাবিছোঁ যামগৈ দিয়া এই সপ্তাহতেই দেউতা এইজনীয়ে নেকি তুমি যে কৈছিলা পৰি অঁ মাজনী এইজনীয়ে পৰি পৰি মোৰ লগত আহা মোৰ ৰুমলৈ যাওঁ দুইজনীয়ে মোৰ ৰুমতে খেলি থাকিমগৈ আহা ব'লা হেৰি ছোৱালীজনীক মাক দেউতাকে আহিব দিলেনে দিলে আকৌ নিদিয়াকৈ মই লৈ আহিছোঁ নেকি শুনা ছোৱালীজনীয়ে পোলাও মাংস খাই ভাল পায় তাইৰ কাৰণে তুমি পোলাও মাংস বনাবা ঠিক আছে বাৰু তোমাৰ নামটো কিনো মোৰ নাম ময়ূৰী ময়ূৰী তোমালোকৰ ঘৰটো ইমান ডাঙৰ আমাৰ ঘৰটোতকৈও বেছি ডাঙৰ আৰু তোমাৰ ইমানবোৰ খেলা বস্তু আছে খেলিবলৈ তোমাক স্কুটিও কিনি দিছে মোকহে দেউতাই নিদিয়ে তোমাৰ দৰে যদি মোৰো খেলা বস্তু দিয়ে থাকিল হয় মই কলৈকো নগ'লো হয় ৰুমতে খেলি থাকিলোঁ হয় তোমাৰ ভাল লাগিছেনে মোৰ বস্তুবিলাক মোৰ বহুত ভাল লাগিছে ময়ূৰী তোমালোকৰ বাবে খোৱা যোগাৰ কৰিছোঁ গৈছোঁ মা পৰি ব'লা মায়ে বোলে আমাৰ বাবে খোৱা যোগাৰ কৰিছে ব'লা ময়ূৰী ইমান খোৱা খোৱা বস্তু মই একেলগে কোনোদিনাখনে আজিলৈকে খায়ে পোৱা নাই খোৱা এইবোৰ চব তোমাৰ কাৰণে বনাইছোঁ পৰি তুমি চাগে এইবোৰ বস্তু আজিলৈকে খায়ে পোৱা নাই ন যেনেকৈহে খাইছা যে কোনোদিনাখনে খায়ে পোৱা নাই নহয় খাই পাইছোঁ কিন্তু এনেকৈ একেলগে খাই পোৱা নাই ময়ূৰী কিয় তেনেকৈ কৈছা নক'বা তাই বেয়া পাব নহয় পৰি খোৱা বৰমা মই আৰু নাখাওঁ মোৰ পেট ভৰিল ক'তা একোৱে নাখালা দেখোন নোখোৱাকৈ পেট ভৰিল নে তোমাৰ নে ময়ূৰীয়ে তেনেকৈ কোৱাৰ কাৰণে তুমি ময়ূৰীক বেয়া পাইছা নাই মই বেয়া পোৱা নাই ব'লা তেনেহ'লে তোমাৰ খাই হ'ল যদি পৰি এইটো ৰুমতে তুমি অকণমান আৰাম কৰি থাকা ইমান ডাঙৰ ৰুমটোত মই অকলে একো নহয় দিয়া মই অকলেই থাকোঁ কিবা দৰকাৰ হ'লে মোক মাত দিবা মই তোমাৰ এই কাষৰ ৰুমটোতে থাকিম ঠিক আছে হ'ব দিয়া অঁ মোৰ মূৰটো ইমান ঘূৰাইছে কিয় বা মই ময়ূৰীক মাত দিওঁ ৰ পানী এগিলাচকে খাই লওঁ মাজনী পৰি শুলেনে অঁ দেউতা শুবলৈ দি থৈ আহিছোঁ দেউতা তুমিচোন কৈছিলা ছোৱালীজনী বৰ ভাল বুলি ছোৱালীজনী একদম ভাল নহয় গম পাইছানে কি হ'লনো তাই যে মোৰ বস্তুবোৰ দেখি একেবাৰে পাগল হৈ গৈছে ছোৱালীজনী অকণমান লোভীয়া গম পাইছানে তাই ঘৰত চাগে একোৱে নাই তাই চাগে বৰ দুখীয়া মানুহ ঘৰৰ ছোৱালী একেবাৰে মোৰ বস্তুবোৰ দেখি ইটো লাগিছে সিটো লাগিছে ময়ূৰীয়ে কৈ থকা কথাবোৰ পৰিয়ে শুনা পালে মাজনী যা তয়ো অকণমান আৰাম কৰি লৈ গৈ যাচোন অঁ পৰি তুমি উঠি আহিলা দেখোন বৰ্তা মই যাওঁগৈ মোৰ মা দেউতালৈ বৰকৈ মনত পৰিছে মই তোমাক কাইলৈ ৰাতিপুৱাই থৈ আহিমগৈ দিয়া এতিয়া ইমান ৰাতি হৈছে কেনেকৈ যাবা নহ'ব মই এতিয়াই যামগৈ মোক থৈ আহাগৈ নহ'লে কিন্তু মই অকলে যামগৈ এতিয়া ইয়াৰ পৰা হ'ব দিয়া হ'ব মই তোমাক থৈ আহিমগৈ বাৰু ব'লা নহ'লে ভাইটি তহঁতে কিন্তু এইটো ভাল কাম নকৰিলি দেই তাইক বাৰু কিয় তালৈ পঠিয়াই দিব লাগে কচোন এই সৰু ছোৱালীজনী ৰাতি লোকৰ ঘৰত থাকিব পাৰিবনে মই কৈছিলোঁৱে এওঁহে পঠিয়ালে তাই এদিনো ক'তো থাকি পোৱা নাই কেনেকৈ আছে বা তাইহে জানে আৰু হেৰা তুমি কি কৰি আছিলা তুমি কিয় পঠিয়ালা মই গমেই নাপালোঁ ব'লা ওলোৱা তাইক লৈ আহোঁগৈ লোকৰ ঘৰত ৰাতি থাকিব নালাগে আমাৰ ঘৰ ভাগা হ'লেও চিগা হ'লেও তাই ইয়াতে থাকিব তোমালোকে যাব নালাগে দিয়া তাইক ময়ে লৈ আহিলোঁ সেয়া দেখিছানে মই কৈছিলোঁ নহয় তাই লোকৰ ঘৰত থাকিব নোৱাৰে বুলি
অঁ ভাত পানী খালে ভাত পানী খাই লৈ ঘৰলৈ আহোঁ বুলি আমনি কৰিছে মাক দেউতাকলৈ বোলে বৰকৈ মনত পৰিছে মা আচলতে বৰ্তাহঁতৰ ছোৱালীজনীয়ে মোক বৰ অপমান কৰিলে তাই খেলা বস্তু বহুত আছে মই তাইৰ বস্তুবোৰ ভাল লাগিছে বুলি ইটো সিটো লাৰিলোঁ তাই বৰ্তাক আহি কৈ আছে মই হেনো ভাল ছোৱালী নহয় আমি হেনো দুখীয়া মানুহ মা সেইকাৰণে মই তাত নাথাকিলোঁ গুচি আহিলোঁ বৰ্তা বৰমা তোমালোকে মোক ক্ষমা কৰি দিয়া মই তোমালোকক দুখীয়া বুলি বহুত কথা শুনাইছিলোঁ মই আজিহে গম পাইছোঁ বেলেগে দুখীয়া বুলি ঠাট্টা কৰিলে কিমান দুখ লাগে পৰিমাইনা তুমি সৰু হৈ আছা তোমাৰ কথাবোৰত আমি বেয়া নাপাওঁ নহয় এইফালে আহা মোৰ ওচৰলৈ আহা আৰু প্ৰভাত তোক কৈছোঁ শুন তোৰ ছোৱালীজনীয়ে আমাৰ ছোৱালীজনীক ইমান বেয়াকৈ কৈছে তই জীয়েৰক একো এষাৰ নকলি নে তাই মোৰ এজনীয়ে ছোৱালী তাইৰ কথাৰ ওপৰত মই একো কথাই নকওঁ সেইটো আচলতে ভুল ময়ো তেনেকুৱাই কৈছিলোঁ মোৰ এজনী ছোৱালী বুলিয়ে মই তাইৰ কথা ক'লে একো মাত নামাতোঁ মোৰ ছোৱালীজনীও আগতে বৰ্তাক বৰমাক বুলি ক'লে বৰ বেয়া পায় দুখীয়াৰ কাৰণে তাই ইয়ালৈ আহিবই নিবিচাৰে ভালেই হ'ল আপোনাৰ ছোৱালীজনীয়ে আজি মোৰ ছোৱালীজনীক মনত দুখ দিয়াৰ কাৰণে তাই কথাবোৰ বুজি পালে আপোনাৰ ছোৱালীজনী যাতে তেনেকুৱা নহওক আপুনি ভালদৰে বুজাব তাইক ঠিক আছে মই বুজাম বাৰু মই এতিয়া আহোঁ দিয়া মা দেউতা আমি আৰু গুৱাহাটীলৈ নাযাওঁ আমি বৰ্তা বৰমাৰ লগতে ইয়াতে থাকিম ঠিক আছে মাজনী আমি ইয়াতে থাকিম দিয়া